নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ। তো আপোনালোকে সকলোৱে এপ্লাই প্ৰচেছটো মোৰ পৰা বিচাৰি আছিল। এপ্লাই প্ৰচেছটো দিওঁতে আপোনালোকক অলপ দেৰি হ'ল, তো আজি মই আপোনালোকক সম্পূৰ্ণ এপ্লাই প্ৰচেছটো দেখুৱাম। তাৰ লগতে আপোনালোকৰ এজ লিমিট কিমান দিছে আৰু আপোনালোকৰ এটা প্ৰব্লেম দি আছে, ইয়াত মই দি দিছোঁ স্ক্ৰীণত চাওক, ছাৰ্ভাৰ এৰ'ৰ আধাৰ এপিছ প্লিজ ট্ৰাই এগেইন আফটাৰ ছাম টাইম। তো আপোনাৰ এইটো প্ৰব্লেম বাৰ বাৰ দেখাই আছে, মোৰ লগতো আপোনাৰ এইটো প্ৰব্লেমেই হৈ আছিল। তো আপোনালোকে চবতকৈ কৰাৰ ভাল টাইমিং হৈছে ৰাতিপুৱা টাইমত কৰিব, নহ'লে আপুনি ৰাতি 11টাৰ পিছত কৰিব। তো আপোনালোকৰ সেইটো সময়ত ছাৰ্ভাৰ ভাল চলে, বাকী সময়খিনিত সকলোৱে এপ্লাই কৰি আছে আৰু কিবাকিবি প্ৰব্লেমো দিছে ৱেবছাইটত, সেইটো কাৰণে এপ্লাই কৰিব হোৱা নাই। তো এইকেইদিন মোৰো খোল খোৱা নাছিলে লিংকটো, আজি খোল খালে, সেইকাৰণে ভাবিলোঁ আপোনালোকক মই ভিডিঅ'টো দি দিওঁ। আৰু সকলোৱে মোক সুধি আছিলে কোন কোন লোকেশ্যনৰ বাবে এপ্লাই কৰিব পাৰিব। তো কিছুমানে টেণ্ডাৰ ডিটেইলছো সুধি আছিলে, তো তাৰ বিষয়ে মই অকণমান কৈ দিম তাৰ আগতে। তো আপোনালোকক লোকেশ্যনটোৰ যদি কথা কওঁ, আপোনালোকৰ লোকেশ্যনটো হৈছে আপোনাৰ চপাখোৱা শদিয়াসকলে এপ্লাই কৰিব পাৰিব। ডিব্ৰুগড়, ডিগবৈ, ডুমডুমা, দুলীয়াজান, মিয়াও, বৰডুমচা, আপোনালোকৰ চাংলং ডিষ্ট্ৰিক্ট, মৰাণহাট, নামৰূপ, সোণাৰী, শিৱসাগৰ, তিনিচুকীয়া, UEI&GB ডিব্ৰুগড় ইউনিভাৰ্চিটি, জিলা সৈনিক ৱেলফেয়াৰ অফিচ ডিব্ৰুগড়, আপোনালোকৰ জিলা সৈনিক ৱেলফেয়াৰ অফিচ শিৱসাগৰ। তো এইবিলাকে আপোনালোকৰ এপ্লাই কৰিব পাৰিব টেণ্ডাৰটোৰ বাবে। আৰু ইয়াৰ বাবে এজ লিমিটৰ কথাটো মই ইয়াত বিচাৰি পোৱা নাই, ন'টিছখনত ক'ৰবাত আছে যদিও, কাৰণ বহুতখিনি ইয়াত পেজ আছে। তো এজ লিমিট আপোনালোকৰ মিনিমাম এনেই 45 ইয়াৰ্ছলৈকে টেণ্ডাৰটো দিয়ে বুলি মই খবৰ কৰি জানিব পাৰিছোঁ, কিন্তু আপোনালোকে যদি মানে 50 ইয়াৰ্ছলৈকে আকৌ বঢ়াই দিলে বুলি শুনিছিলোঁ। তো মিনিমাম 50 ইয়াৰ্ছলৈকে আপোনালোকৰ যদি আছে, তেতিয়াহ'লে আপোনালোকে টেণ্ডাৰটো এপ্লাই কৰিব পাৰিব। তো মই যিটো ইনফৰ্মেশ্যন পাইছোঁ আপোনালোকক সেইটোহে জনাইছোঁ। যদি আপোনালোকে জানে বেলেগ, তেতিয়াহ'লে আপোনালোকে তলত কমেণ্ট কৰি জনাব। তো এনেই মিনিমাম 45 ইয়াৰ্ছলৈকে দি আছিলে আগৰবাৰ, তথাপিও 50 ইয়াৰ্ছলৈকে কনচিডাৰ কৰা হৈছিল বুলি কৈছিল। তো আপোনালোকে মিনিমাম 50 ইয়াৰ্ছলৈকে পাৰিলে এপ্লাই কৰি থ'ব, এক্সচেঞ্জ কাৰ্ডখনো বনাই ল'ব। তো এতিয়া হওঁ আমি এপ্লাই প্ৰচেছত, আপোনালোকৰ সম্পূৰ্ণ এপ্লাই প্ৰচেছটো মই দেখাই দিম। ইয়াত চাওক, মই আপোনাক ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে লিংকত চিম্পলি ক্লিক কৰিব আৰু আপোনালোকে এই পেজটোলৈ আহি ল'ব। ইয়াত চাওক লগ ইন অপশ্যন দিয়া আছে, আপুনি লগ ইন কৰা নাই, সেইটো কাৰণে আপুনি কি কৰিব, প্ৰথম চাইন আপ কৰিব। চাইন আপ কৰিবলৈ আপোনাৰ ইয়াত ইমেইল এড্ৰেছ লাগিব, তাৰপাছত আপোনালোকৰ মোবাইল নম্বৰ লাগিব আৰু আপোনালোকৰ যিটো আধাৰ নম্বৰ আছে সেই আধাৰ নম্বৰটো ইয়াত বহাই দিব। তাৰপাছত চাওক, ইয়াত আপোনালোকৰ কেপচা এটা আহি আছে, কেপচাটো হৈছে আপোনালোকৰ 20+3 অৰ্থাৎ কিমান হয়, ইয়াত বহাই দি কিনে আপোনালোকৰ চেণ্ড OTP কৰিব। এই প্ৰচেছটো মই বৰ্তমান কৰি লৈছোঁ, সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিম। তো আপোনালোকক চেণ্ড OTP কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা OTP যাব, সেই OTPটো আপোনালোকে বহাই দিয়াৰ লগে লগে পেজটোত লগ ইন হৈ যাব। তো আপোনালোকক মই ডাইৰেক্ট লগ ইন অপশ্যনত গৈ কিনে লগ ইন কৰি দেখাইছোঁ। ইয়াত চাওক, আপোনালোকৰ আকৌ যদি আপোনালোকৰ ৱেবছাইটটো বন্ধ হৈ যায়, আপোনালোকৰ OTP দিয়াৰ পাছত তাৰপাছত আপোনালোকে লগ ইন অপশ্যনত আহিব। লগ ইন অপশ্যনত আহি ইয়াত আপোনালোকে আধাৰ নম্বৰ দিব আৰু এই কেপচাটো টাইপ কৰিব। মই এতিয়া কৰি দিছোঁ। এইটো চাওক, আপোনালোকে লগ ইন কৰিলে আকৌ OTP দিব লাগে, তো মই চেণ্ড OTPত ক্লিক কৰি দিছোঁ। ইয়াত চাওক, আপোনাৰ লগ ইন হৈ গ'ল। ইয়াত আপোনাৰ দিছে ফাৰ্ষ্ট নেম দিছে, এইটো আপোনাৰ টাইটেল দিব লাগে মিছ। আপোনালোকৰ ইয়াত এণ্টাৰ ফাৰ্ষ্ট নেম, মিডিল নেম আৰু লাষ্ট নেম দিব। তাৰপাছত আপোনালোকৰ নেম অফ এপ্লিকেণ্টছ ফাদাৰ নেম দিব ইয়াত। তাৰপাছত আপোনালোকৰ ইয়াত খুজিছে এখন কালাৰ ফটো, এখন ফটো আপলোড দিব লাগিব। আপোনালোকৰ 50 KB পৰা 2 MB ভিতৰত হ'ব লাগিব। ইয়াত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। তাৰপাছত ইয়াত আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ড নাম্বাৰ যিটো আছে সেইটো দি দিব আৰু আপোনাৰ ক'ৰ পৰা ইছ্যু কৰা হৈছে, ডিব্ৰুগড়, ডিগবৈ, ডুমডুমা, দুলীয়াজান। আপোনালোকৰ ইয়াত যিকেইটা অপশ্যন আছে সেইকেইটাৰ আপোনালোকৰ এইকেইটাৰ ভিতৰত যদি হয়, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব, অন্যথা নোৱাৰে। আপোনালোকে যেতিয়া ফৰ্মখন খুলিব, এই পেজটো দেখিলেও আপোনালোকে গম পাই যাব যে আপোনালোকে এপ্লাই কৰিব পাৰিব নাই, এইকেইটা লোকেশ্যনৰ আপোনালোকে হ'ব লাগিব। তাৰপাছত চাওক, আপোনালোকৰ ভেলিডিটি অফ এক্সচেঞ্জ কাৰ্ড, আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডৰ ইয়াত ভেলিডিটি ডেটটো দি দিব, কিমান দিনলৈকে ভেলিড আছে। ইয়াত আপোনালোকে এক্সচেঞ্জ কাৰ্ডৰ ফটোও আপলোড দিব লাগিব। তাৰপাছত আপোনালোকৰ ইয়াত ডেট অফ বাৰ্থটো দি দিব। আপোনালোকৰ পান নাম্বাৰো দিব লাগিব। চাওক, আপোনালোকৰ 18 বছৰ ওপৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে পান কাৰ্ড পায়। তো আপোনালোকে ইয়াত পান নাম্বাৰটো দি দিব। ইয়াত এড্ৰেছ দি দিব সম্পূৰ্ণ। তাৰপাছত আপোনালোকৰ গাঁও কি হয়, পোষ্ট অফিচ, আপোনালোকৰ পুলিচ ষ্টেচন। তাৰপাছত আপোনালোকে ষ্টেট চিলেক্ট কৰি দিব, আছামে হ'ব। অৰুণাচল প্ৰদেশবিলাকেও কৰিব পাৰিব, অৰুণাচল প্ৰদেশ দিব তেতিয়া। ইয়াত ডিষ্ট্ৰিক্টটো দি দিব আপোনালোকে নিজৰ। তাৰপাছত ইয়াত পিনক'ড মাৰিব আৰু চাওক, ইয়াত ডু ইউ হেভ অইলছ ভেণ্ডাৰ কোড, আপোনালোকৰ অইলৰ ভেণ্ডাৰ কোড আছে নেকি সুধিছে। আপোনালোকৰ যদি নাই, ইয়াত ন' দি দিব, যদি আছে য়েছ দি কিনে ভেণ্ডাৰ কোডটো বহাই দিব।
তাৰপাছত আপোনালোকৰ হুৱেডাৰ ৱৰ্কিং ইন চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট PSU তো আপোনালোকে যদি চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টৰ কিবা জব কৰে আপোনালোকৰ ইয়াত য়েছ দিব নহ'লে যদি নকৰে নো দিব তাৰপাছত আপোনালোকৰ ইয়াত হুৱেডাৰ ডিপেণ্ডেণ্ট অফ এনি অইল এমপ্লয় ইন ছাৰ্ভিচ তো আপোনালোকৰ অইলৰ এমপ্লয় হয় নেকি সুধিছে যদি হয় য়েছ দিব যদি নহয় নো দিব তাৰপাছত আপোনালোকৰ ইয়াত এক্টিভ মোবাইল নাম্বাৰ এটা দি দিব আৰু আপোনালোকৰ ইমেইল নাম্বাৰ এটা দিব ভেলিড ইমেইল হ'ব লাগিব তাৰপাছতে আপোনালোকৰ সিগনেচাৰ লাগিব এপ্লিকেণ্টৰ যোনে এপ্লাই কৰিছে তেওঁ এটা সৰু বগা কাগজত সাইন মাৰি কিনে হেতু ফটো স্ক্যান কৰি কিনে আপোনালোকে ইয়াত আপলোড কৰি দিব আৰু আপোনালোকৰ এজ প্ৰুফ স্ক্যান ডকুমেন্টছ এটা লাগে অৰ্থাৎ আপোনালোকৰ এজ প্ৰুফ বাৰ্থ সাৰ্টিফিকেটো হ'ব পাৰে এডমিট কাৰ্ডো হ'ব পাৰে বা আধাৰ কাৰ্ডো আপোনালোকে দিব পাৰে য'ত আপোনালোকৰ এজটো মেনশ্যন কৰা থাকে 200 KB পৰা 2 MB ভিতৰত আপোনালোকৰ হ'ব লাগিব আৰু লাষ্টত আপোনালোকৰ ডিক্লেৰেশ্যন যেটো আছে ডিক্লেৰেশ্যনটো ইয়াত আপোনালোকে এনেকৈ টিক কৰি দিব তাৰপাছত সাবমিট অপচনত ক্লিক কৰি দিব আপোনালোকক মই ফৰ্মখন ফিল আপ কৰি সাবমিট কৰি দেখাই দিছো তো এটো মই সাবমিট অপচনত ক্লিক কৰিলো তো এটো আপোনালোকৰ সাবমিট হৈ গল বুলি ইয়াত কোৱা হৈছে তো আপোনালোকৰ সাবমিট কৰাৰ পাছত চাওক ইয়াত আপোনালোকৰ ডেশবৰ্ড অপচন ওলাব ইয়াত পাৰ্টিসিপেটেড টেন্ডাৰ আপোনালোকৰ 1 লিখা আছে আৰু নাম্বাৰ অফ টেন্ডাৰ্স এপ্লাই 1 লিখা আছে তো আপোনালোকৰ সাবমিট কৰাৰ পাছত ডাইৰেক্ট ওলাব যে আপোনালোকৰ ফৰ্মখন সাবমিট হৈ গল আমাৰ টিমে আপোনাক অলৰেডি আপোনাক দৰকাৰ হলে কন্টাক্ট কৰিব লিখা আছে তো সেই বুলি আপোনালোকৰ ওলাই হৈ যায় তাৰ পাছত আপোনালোকৰ ডেশবৰ্ডত আহিব ডেশবৰ্ডত অহাৰ লগে লগে দেখি পাব আপোনালোকে যেটো এপ্লাই কৰিছিলে পাৰ্টিসিপেটেড টেন্ডাৰ্স আপোনালোকৰ 1 লিখা আছে আৰু নাম্বাৰ অফ টেন্ডাৰ্স এপ্লাইড 1 তো আপোনালোকে টেন্ডাৰ্ছত গৈ কিনে চাব পাৰে আৰু কি টেন্ডাৰ ওলাইছে বৰ্তমান আপোনালোকৰ এটাই ওলাই আছে যেটো আপোনালোকৰ মাৰুতি সুজুকি আৰু যেটো আপোনাৰ মহেন্দ্ৰ বলেৰো B2 এটোই আপোনালোকৰ বৰ্তমান ওলাই আছে ইয়াত আপোনালোকে আপডেট প্ৰফাইলত গৈ কিনে আপোনালোকে মোবাইল নাম্বাৰ যেটো আছে মোবাইল নাম্বাৰটো ভেৰিফাই কৰিব লাগিব ভেৰিফাই কৰিবলৈ আপোনালোকৰ OTP যাব চাওক সেন OTP কৰি দিলে এটো নাম্বাৰত আপোনাৰ OTP যাব OTP দি কিনে ভেৰিফাই কৰি ল'ব আৰু আপোনালোকৰ যেটো ইমেইল আছে হেতু আপোনালোকৰ ইমেইলৰ OTP যাব OTP দি আপোনালোকে ভেৰিফাই কৰি ল'ব তো হেতুৱে আছিল এপ্লাই প্ৰসেসটো সম্পূৰ্ণ এপ্লাই প্ৰসেসটো আপোনালোকৰ তো যদি ভিডিওটো আপোনালোকে চাই ভাল পালে তেনেহলে এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ